ধন্যবাদ থাকিল। আজিৰ এই দিনত বহুত ভাল লাগিছে। সাহিত্যৰ বিষয়ে ক'ব গ'লে মোৰ যিটো সাহিত্য চৰ্চা বিষয়ে ক'ব গ'লে মই স্কুলিং লাইফৰ পৰাই অলপ চলপ লিখিছিলোঁ, এইবিলাক কৰিছিলোঁ। তথাপিও এই সময়ৰ লিখাবিলাক মানে মই নিজকে ছেটিছফাইড হোৱা নাছিল আৰু জাষ্ট এনেই লিখিছিলোঁ আৰু পেলাই দিছিলোঁ। তাৰপিছত মই বেছিকৈ গুৰুত্ব দিয়া হ'ল বিশ্ববিদ্যালয়ত থকা সময়ত, ইউনিভাৰ্চিটি পঢ়ি থকা সময়ত মানে বেলেগৰ কিতাপ পঢ়ি, বেলেগৰ মানে যিকোনো কিতাপ পঢ়ি পেলাই মানে বহুত ইণ্টাৰেষ্ট পাইছোঁ। তাৰপিছতে মই মানে লিখাটো মানে জোৰ দিছোঁ আৰু বেছিকৈ লিখা মেলা কৰিলোঁ। বৰ্তমান সাহিত্য একাডেমী বঁটাপ্ৰাপ্ত কিতাপখনৰ নাম মোৰ এইটো দ্বিতীয় কিতাপ আছিলে, আঙুচি এই কবিতা গল্প কবিতা। তুমি কবিতা লিখি ভাল পোৱা? হয়, মই কবিতা লিখি ভাল পাওঁ। তথাপিও মানে গল্পও লিখোঁ, গল্প আৰু কবিতা। মই এনেইতো ফাৰ্ষ্টত মানে আগতে গল্পও লিখিছিলোঁ, কিন্তু কিতাপ হিচাপে প্ৰকাশ কৰা নাই আৰু বেছিকৈ এতিয়া মানে কবিতাত বেছি মানে গুৰুত্ব দিছোঁ আৰু এতিয়ালৈকে। বিশেষকৈ কাৰ পৰা বেছি অনুপ্ৰেৰণা পাইছা এই ক্ষেত্ৰত? অনুপ্ৰেৰণা বুলি ক'লেতো বহুত আমাৰ বড়ো লেখক লেখিকা মানে ৰিনাউন ৰাইটাৰ্ছ আছে, আৰু এইফালে অসমীয়াৰো আছে, ইংলিছৰো আছে। ক'ব গ'লে বড়োত মোৰ বহুত কেইজনমান আছে মানে, যেনে ব্ৰজেন্দ্ৰ কুমাৰ ব্ৰহ্ম, প্ৰসেনজিৎ ব্ৰহ্ম, আৰু এইফালে নীলকমল ব্ৰহ্ম, আৰু অনিল কুমাৰ বড়ো, আৰু ক'ব গ'লে মনোৰঞ্জন লাহাৰী, নন্দেশ্বৰ দৈমাৰী, অঞ্জু নাৰ্জাৰী, বহুতো মানুহ আছে। আমাৰ এই ক্ষেত্ৰত সাহিত্য চৰ্চাৰ ক্ষেত্ৰত আমাৰ যুৱ প্ৰজন্মক আপুনি কি ক'ব? সাহিত্য চৰ্চাৰ বিষয়ে ক'ব গ'লে যুৱ প্ৰজন্মত ক'ব গ'লেতো মই ক'ব বিচাৰোঁ যে যিমান পাৰে মানে পঢ়িব লাগে, বেলেগৰ লিখা আগতে যিমান পঢ়ে ইমানে মানে বুজিবলৈ পাওঁ, যিমান পঢ়োঁ লিখোঁ জ্ঞানী হ'ব পাৰিব। তাৰপিছত আৰু লিখাত যিমান মানে লিখা মেলা কৰে সিমানেই মানে আইডিয়া যিটো সাহিত্যৰ বা বেলেগ বেলেগ বিষয়তো মানে আইডিয়া পাব আৰু প্ৰবন্ধ বেছিকৈ এতিয়াতো কবিতাই লিখি ভাল পাওঁ। অসমীয়া আৰু বড়ো ভাষাত? মই বড়ো ভাষাত কবিতা লিখোঁ, আৰু হিন্দী, ইংলিছ, বেছিকৈ মানে বড়ো ভাষাত লিখোঁ আৰু